ইমেনে আৰু ভাবো হস্পিটাল নাযাং সিমেনে আৰু বেমাৰে পিছনেৰা আছে হঠাৎ হস্পিটাল যাবাৰলো আমাৰ বাবুৰ কাৰণে এলেক্সিনা নাযায় বোলে সি বেজি দিয়াৰ ভয়তে ইটা বিছনাৰ তলত লুকেছি কত কিমান বিচৰি তাক নিবা লগা হ'ল কি হ'ল সি মানে দিনত 2টামান বজাত ছাগলী পোৱালি এটা আৰু সৰু ছাগলী পোৱালি এটা সি ছাগলৰ পাত খুৱাব গৈছিল ছাগলটি মানে কি পাত খাই আছিল পাত খাই থাকোঁতে সি পাত খুৱাব গেল পাত খুৱাব যাওঁতে হাতত কামুৰি দিয়াৰ পিছত আৰু আমি ভাবলোঁ কি বা হবে কি বা নহৱে আৰু যেহেতু সৰু বাচ্ছা ন ইমান ৰিক্সো ল'ব নোৱাৰি তাৰপিছত আৰু কি কৰিলোঁ আমাৰ বাবুক যোনটো ডাক্তৰ তাত দেখাওঁ সেই ডাক্তৰটোত ফোন মাৰোঁতে ক'লা যে যদি তেজ ওলছি তেতিয়াহ'লে মানে ইনজেকশ্যন ল'ব লাগিব তাৰপিছত কথা মতে কাম এতিয়া ইনজেকশ্যন মানে কি আমাৰে আৰু মিৰ্জা হস্পিটেলখনত আনলোঁ আৰু ইনজেকশ্যনটো দিবাক লাগি তাৰপিছত আৰু যিহেতু মই কিন্তু তাক ধৰা নাই বাইদেৱে ধৰি আছে মোৰ বহুত বেছি ভয় লাগে মই নিজে কান্দো বেজি ল'লি সেইকাৰণে আৰু মই অকণমান দূৰতে আছোঁ বেজি দিয়াৰ পে ইফালে তাক প্ৰথম কিবা টিটেনাছ নে কিবা এটা বেজি দিলে এবাৰ আকৌ মানে কি ৰেবিজৰ বেজি বোলে দিব লাগিব কাৰণ ৰেবিজটো অকল কুকুৰ তাতে নহয় ছাগলী বান্দৰ চবু তাতে থাকে সেইকাৰণে আপোনালোকৰ বাচ্ছাকো যদি কেতিয়াবা ছাগলীৰ পোৱালি চলি কামাৰে তেতিয়াহ'লে মানে লগালগ হস্পিটাল নিব আৰু কাৰণ ডাক্তৰে কৈছে যদি তেজ ওলায় আৰু তেতিয়াহ'লে হস্পিটাল নিব লাগিব আৰু ইফালে বাবুক এয়া ৰেবিজৰ বেজি দিলে আৰু এইটো কিবা ড'জ চিষ্টেম আৰু আজি এটা লৈছে আকৌ 3 দিন মূৰে সেনেকৈ আৰু 7টা ল'ব লাগিব এয়া দেখছি না ছাগলীৰ কামোৰ খাই কিমানটা বেজি ল'ব লগা হ'ল।